এটা ডাঙৰ খবৰ লৈছে এবাৰ ইলেক্ট্ৰনিক ভোটাৰ মেচিন যিটোক লৈ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা আৰু তাকে লৈ এতিয়া সুপ্ৰিম কোৰ্ট অৰ্থাৎ দেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই এটা প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেৱল ইমানেই নহয় অধিবক্তাই এতিয়া হাজাৰ হাজাৰ লোকক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছে আৰু মুছলমান লোকসকলক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনোৱা হৈছে কাৰণ ইভিএমত বিভিন্ন সময়ত বিসংগতি আপোনালোকৰ কেইবাদিন আগতে আপোনালোক এটা বাতৰি সম্প্ৰচাৰ কৰিছিল যে ইভিএম লাইভ যোগে কেনেকৈ হেক কৰে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱালো কিন্তু আজিৰ দিনটোতো এতিয়া সুপ্ৰিম কোৰ্টৰ অধিবক্তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে ইভিএমৰ দ্বাৰা বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত হয় আৰু ইভিএমৰ ভোটিং মেচিনত এক মিছা প্ৰমাণিত হয় ভোটিংৰ ক্ষেত্ৰত আপুনি ভোট দিব ঠিকেই আপুনি যাক ভোট দিব সেই ভোটটো আপোনাৰ ইভিএম মেচিন হেক কৰি পেলাই আপোনাৰ ভোট অন্য কোনোবা দললৈ প্ৰেৰণ কৰে সকলো ধৰণৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম কিন্তু ইভিএম মেচিনক লৈ এতিয়া সমগ্ৰ দেশজুৰি উত্তাল প্ৰতিবাদ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ইভিএমৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা এবাৰ ৰাজপথলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে হাজাৰ হাজাৰ জনতাই দিল্লীৰ ৰাজপথ কপাইছে কাৰণ লোকসভা ইলেকশ্যন আহি আছে ইভিএম ইলেক্ট্ৰনিক ভোটাৰ মেচিনৰ বিৰুদ্ধে দিল্লীত উত্তাল প্ৰতিবাদ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত ইভিএমৰে ভোট হলে নিৰ্বাচনত মুখ ঠেকেচা খাব বিজেপিয়ে ইলেক্ট্ৰনিক ভোটাৰ মেচিনেৰে যদি ভোট হয় তেনে বিজেপিয়ে মুখ ঠেকেচা খাব এবাৰ তথ্য পোহৰলৈ আহিছে প্ৰতিবাদকাৰীৰ মুখত বিজেপি বিৰোধী শ্লোগান এবাৰ প্ৰতিবাদকাৰীৰ মুখত মুছলমান জনতাকো ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনাইছে দেশৰ সুপ্ৰিম কোৰ্টে আৰু পুনৰ বিজেপি চৰকাৰ আহিলে বিপদত পৰিব মুছলমান জনতা বিজেপি হচৰকাৰ হ'ব পুনৰ বিজেপি চৰকাৰ যদি আহে মুছলমান জনতা এবাৰ বিপদত পৰিব বিজেপি চৰকাৰৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে দেশৰ মুছলমান সুপ্ৰিম কোৰ্টৰ অধিবক্তাই কৈছে মুছলমান জনতাৰ ভালৰ বাবে বিৰোধিতা হচৰকাৰ কৰা হৈছে ইভিএমত আৰু ইভিএমৰ বিৰুদ্ধে ৰাজপথলৈ এবাৰ ওলাই আহিছে হাজাৰ হাজাৰ জনতা আমি প্ৰথমটো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ ইভিএমৰ বিৰুদ্ধে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইভিএমত বিভিন্ন ধৰণৰ বিসংগতিৰ সৃষ্টি হয় যাৰ দ্বাৰা এতিয়া বেলট পেপাৰত ভোট গ্ৰহণ অনুষ্ঠান ভোটদান অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে কাৰণ ইভিএমৰ যিটো কেছ সেই কেছটো কেনেকুৱা ধৰণৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ইভিএমত আপুনি একেজন প্ৰাৰ্থীক এটা ভোট দিলে দ্বিতীয়জন প্ৰাৰ্থীয়ে অন্য এটা দলক ভোট দিলে তৃতীয়জন প্ৰাৰ্থীয়ে ৩ নম্বৰজন প্ৰাৰ্থীয়ে সেই আন প্ৰথমজনৰ দিয়া ভোটে দিলে কিন্তু সেই প্ৰথমজনৰ দিয়া ভোটটো অন্য এটা দললৈ ট্ৰান্সফাৰ হৈ যায় আৰু অট'মেটিকেলি সেইটো ইভিএম হেক কৰিব পাৰে এনেকুৱা ধৰণৰ দৃশ্য লাইভ যোগে সুপ্ৰিম কোৰ্টৰ অধিবক্তাই দেখুৱাইছিলে সেই বাতৰি আপোনালোকক সম্প্ৰচাৰ কৰিছোঁ আপোনালোকে চাব পাৰে কিন্তু প্ৰতিবাদকাৰী এইবাৰ ওলাই আহিছে কাৰণ ইমানেই চূড়ান্ত বিসংগতি হৈছে ইভিএমৰ দ্বাৰা গতিকে ইভিএমক লৈ এতিয়া সুপ্ৰিম কোৰ্টৰ অধিবক্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছে ইভিএম হেক কৰা হৈছে এখন দেশত ইভিএম হেক কৰি বিভিন্ন দলে কোনোবাটো সময়ত বিভিন্ন ভোটত জয়লাভ কৰিছে গতিকে ইভিএমটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আপোনাৰ বাবে কাৰণ ইম্পৰ্টেণ্ট এইকাৰণে যে আপুনি ইভিএমত ভোট দিয়ে আপুনি চুইচ টিপি ভোট দিয়ে কোনো দিনাখন আপোনালোকে যেতিয়ালৈকে ইভিএম আহিলে তেতিয়ালৈকে আপুনি হয়তো কাগজত আপোনাৰ চহীটো কৰি প্ৰাৰ্থীজনৰ নামটো লিখি বা প্ৰাৰ্থীজনৰ চহীটো ৰাইট ক্লিক কৰি আপুনি ভোটিং মেচিনত বা বক্সত আপুনি বেলট পেপাৰ তাত দিয়া নাই জমা দিয়া নাই বা ভৰাই দিয়া নাই কিন্তু আজিৰ দিনটো যি ইলেক্ট্ৰনিক ভোটাৰ মেচিন ভোটিং প্ৰক্ৰিয়া অনলি ফাষ্ট হ'বৰ কাৰণে স্পীডত হ'বৰ কাৰণে সেই ভোটিং মেচিন প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হৈছে কিন্তু ইভিএমতো এটা বিসংগতি দেখিবলৈ পোৱা গৈছে ইভিএমৰে ভোট নিৰ্বাচনত যদি এতিয়া বিজেপিয়ে ভোট নিৰ্বাচন কৰে তেন্তে বিজেপি এবাৰ মুখ ঠেকেচা খাব আৰু প্ৰতিবাদকাৰী মুখত বিজেপি বিৰোধী শ্লোগান কাৰণ এনেকুৱা এটা তথ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আপোনালোকে চোৱাটো অত্যন্ত জৰুৰী এইটো খবৰ কাৰণ ইভিএম মেচিন হেক হৈছে দেশত ইভিএম মেচিন হেক কৰি এতিয়া একাংশ দলে বিজেপিয়ে নহওক বা কংগ্ৰেছে নহওক বা যিকোনো দলে নহওক CPI CPM যিয়ে নহওক দেশৰ আম আদমি পাৰ্টীয়ে নহওক বহুতে এতিয়া অভিযোগ উত্থাপন কৰিছে যে ইভিএমৰ দ্বাৰা ভোটিং হেক কৰিব পাৰে আপুনি এজন প্ৰাৰ্থীক আপুনি দুটা ভোট দিলে সেই এজন প্ৰাৰ্থীক দুটা ভোট দিয়াৰ বিপৰীতে আপোনাৰ এটা ভোটহে আপোনাৰ সেই যিগৰাকী নিৰ্বাচিত প্ৰাৰ্থী আপোনাৰ মতে সেইজনৰ তাত ভোট যাব
গতিকে ইভিএম হেগ হৈছে দেশত আৰু হাজাৰ হাজাৰ জনতা এইবাৰ দিল্লীৰ ৰাজপথ কঁপাবলৈ ওলাই আহিছে কাৰণ তেওঁলোকে বুজি পাইছে যে ইলেক্ট্ৰনিক ভোটাৰ মেচিন হেগ হৈছে কোনো দুষ্ট চক্ৰই ইলেক্ট্ৰনিক ভোটাৰ মেচিন হেক কৰি এতিয়া সমগ্ৰ দেশত তুলপাৰ লগাইছে বিসংগতি উত্থাপন কৰিছে সুপ্ৰিম কোৰ্ট দেশৰ সৰ্বোচ্চ ন্যায়ালয় যাৰ দ্বাৰা সমগ্ৰ দেশৰ জনতাৰ ন্যায় হয় সমগ্ৰ দেশৰ জনতা একমাত্ৰ ভৰসা হৈছে সুপ্ৰিম কোৰ্ট কিন্তু আজিৰ দিনটোত সুপ্ৰিম কোৰ্টৰ অধিবক্তা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাই প্ৰতিবাদ সাব্যস্ত কৰিছে যি অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ত কেছ যোৱাৰ পাছত আপোনাৰ সমস্যাৰ আপোনাৰ ন্যায় দিয়ে সেই অধিবক্তাই এতিয়া দেশৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ ৰাজপথলৈ কেৱল ইমানে নহয় মুছলমান জনতাকো ওলাই আহিবলৈ আহ্বান জনাইছে ইয়াৰ ভিতৰত ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে কিন্তু ইভিএমৰ বিৰুদ্ধে এতিয়া ৰাজপথত হাজাৰ হাজাৰ জনতা ওলাই আহিছে আৰু বিজেপি মুৰ্দাবাদ ধ্বনি দিছে কাৰণ কিয় ইয়াৰ ৰহস্য আটাইতকৈ লক্ষণীয় হ'ব কি কাৰণত বিজেপি মুৰ্দাবাদ ধ্বনি দিবলগীয়া হৈছে ইভিএমৰে ভোট হেক হ'লে যদি ইভিএম ইলেক্ট্ৰনিক ভোটাৰ মেচিনে যদি ভোট হয় এবাৰ লোকসভা নিৰ্বাচনত আপুনি সুইচ টিপা মেচিনটোত যদি এবাৰ ভোট গ্ৰহণ অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া তেন্তে এইবাৰ বিজেপিয়ে মুখ ঠেকেচা খাব কাৰণ প্ৰত্যাহ্বান জনাইছে এইবাৰ হাজাৰ হাজাৰ জনতাই প্ৰত্যাহ্বান জনাইছে আৰু ইভিএমৰ বিৰুদ্ধে ৰাজপথত যি হাজাৰ হাজাৰ জনতা ওলাই আহিছে কি কাৰণত ওলাই আহিছে তাতকৈ ডাঙৰ কথা যে সুপ্ৰিম কোৰ্টৰ অধিবক্তাই এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান জনতাৰ ভালৰ বাবে বিৰোধিতা কৰাইছে ইভিএমৰ মুছলমান জনতাৰ ভালৰ বাবে মুছলমান জনতা হয়তো বিপদত পৰি আছিলে সমস্যাত পৰি আছিলে আৰু বিশেষকৈ মুছলমান জনতাৰ ভালৰ বাবে দেশত যিমান মুছলমান জনতা আছে তেওঁলোকৰ ভালৰ বাবে ইভিএমৰ বিৰোধিতা কৰা হৈছে বুলি এই মুহূৰ্তত প্ৰত্যক্ষ পোহৰলৈ আহিছে তথ্য পোহৰলৈ আহিছে খবৰ পোহৰলৈ আহিছে যে ইভিএমৰ বিৰুদ্ধে দিল্লীত যি উত্তাল প্ৰতিবাদ আপোনালোকে দৃশ্য দেখিছে এম্বিয়েন্স যদি আছে আমি বজাবলৈ চেষ্টা কৰিম ইভিএমৰ বিৰুদ্ধে দেশৰ জনতাৰ এতিয়া তীব্ৰ প্ৰতিবাদ দেখিছে যে হাজাৰ হাজাৰ জনতা এতিয়া দিল্লীৰ ৰাজপথ কঁপাইছে আৰু দ্বিতীয়তে এছচি সুপ্ৰিম কোৰ্টৰ অধিবক্তাই কেইদিনমান পূৰ্বে লাইভ টেলিকাষ্টত আপোনালোকক ইভিএম কেনেকৈ হেক কৰে প্ৰতিটো চিহ্নৰ বিপৰীতে আপুনি দুটা কণ্টিনিউৱাছলি একেজন প্ৰাৰ্থীকে আপুনি ভোট দিলে কিন্তু দ্বিতীয়জন প্ৰাৰ্থীক আপুনি তাৰ নেক্সট প্ৰাৰ্থীজনক অন্য এটা দলত ভোট দিলে কিন্তু সেই তিনিটা ভোটৰ ব্যৱধানত এটা ভোটহে সেইজন প্ৰাৰ্থীয়ে লাভ কৰিব অন্যটো যিটো প্ৰিভিউ ওলায় ইভিএম মেচিনত যিটো প্ৰিভিউ ওলায় সেই প্ৰিভিউটো হয়তো আপুনি ধৰি লওক আপুনি কোনোবা এটা আপেলৰ ছবিত আপুনি ভোট দিলে দ্বিতীয়জন প্ৰাৰ্থী আহি সেই আপেলৰ ছবিতে ভোট দিলে কিন্তু আপেলৰ ছবিৰ বিপৰীতে তৃতীয়জন প্ৰাৰ্থীয়ে যদি অন্য এটা দলত ভোট দিয়ে তেন্তে তাৰে দুটা ভোটৰ এটা ভোট ভাগ হৈ যায় তেনেকুৱা ধৰণৰ লাইভ টেলিকাষ্ট দেখুৱাইছিলে সুপ্ৰিম কোৰ্টৰ অধিবক্তাই গতিকে সুপ্ৰিম কোৰ্টৰ অধিবক্তাৰ আহ্বান জনাইছে যে দেশৰ মুছলমানৰ ভালৰ বাবে ইভিএমৰ বিৰোধিতা কৰিছে আৰু দিল্লীত হাজাৰ হাজাৰ জনতা ওলাই আহিছে আপোনালোকে দৃশ্য দেখি আছে কাৰণ ইভিএম ইলেক্ট্ৰনিক ভোটাৰ মেচিন আৰু সমগ্ৰ দেশবাসী এতিয়া অভিযোগ উত্থাপন কৰিছে যে ইলেক্ট্ৰনিক ভোটাৰ মেচিন হেক হয় কোনো দুষ্ট চক্ৰৰে হেক কৰে দুটা ভোট এজন প্ৰাৰ্থীক দিয়াৰ বিপৰীতে এটা ভোটহে যায় তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপনৰ পাছতে এতিয়া সমগ্ৰ দেশজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে পুনৰবাৰ বেলট পেপাৰ আহিব লাগে দেশত আৰু বেলট পেপাৰেৰে অনুষ্ঠিত কৰিব লাগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু অধিবক্তা এজন এডভকেট তেওঁ আমাৰ হাতত মন্তব্য এটা আছে এটা গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকে মন্তব্যটো শুনি লওক দৰ্শকসকল माध्यम से कर रहा हूं
मुस्लिम समाज के साथ हम पूरी ईमानदारी के साथ, पूरी ताकत के साथ सीए एनआरसी से लेकर अब तक खड़े रहे हैं। उनकी आवाज उठाने में हमने कोई कसर नहीं छोड़ी पूरे देश में। लेकिन आज जब हम जंतर मंतर पर हमारा प्रोग्राम था, मुस्लिम समाज नदारद था। क्यों नदारद था? हम तो आपकी आवाज उठा रहे हैं ना, हमने तो आपसे कोई वोट नहीं मांगी ना, हमारा तो कोई स्वार्थ नहीं है ना। वो लड़ाई जो ईवीएम की हम लड़ रहे हैं वो तो तमाम मुस्लिम समाज की है। इस देश में अगर मोदी सरकार 2024 में जीत के आ गई, अगर ईवीएम से चुनाव हुआ तो सबसे ज्यादा और सबसे पहले निशाने पर तो मुस्लिम समाज ही होगा। और है भी। मॉब लिंचिंग किसकी हो रही है? मुस्लिम समाज की। तो मुस्लिम समाज आता क्यों नहीं हमारे साथ? अगर जो लोग आपके सामने खड़े, आपके लिए खड़े हैं, रात दिन आपकी आवाज उठा रहे हैं, आप उनके साथ भी नहीं आओगे तो फिर कौन आपके साथ में खड़ा होगा? फिर क्या होगा? नेताविहीन समाज हमेशा मात खाता है, ये उनको सोचना है। तो मैं जो देख पाया हूं, निश्चित रूप से मुस्लिम समाज एक अच्छा समाज है, पर उसकी लीडरशिप चुनने की और लोगों के साथ में खड़े होने की जो तरीका है बिल्कुल समझ के बाहर है। अगर कुछ नहीं, कोई राजनीतिक चेतना नहीं है। असदुद्दीन ओवैसी साहब को वो बुरा भी कहेंगे, वोट भी नहीं देंगे, लेकिन उनकी मीटिंग कहीं भी होगी तो आप देखिए किस तरह से भीड़ आती है अंदाजा, तो फायदा क्या उसका? इसके अलावा अगर उनका कोई धार्मिक फंक्शन है, केवल एक आवाज लगानी होती है मस्जिद में और वो सारे के सारे वहां पहुंच जाते हैं, जहां बुलाओ लाखों की भीड़ आती है। धर्म आपका है, आप अपने घर में भी उसको अपना सकते हैं। आप जा रहे हैं धार्मिक अपने प्रदर्शन में, जाइए, बहुत अच्छी बात है, लेकिन क्या राजनीति के बिना आपका धर्म सुरक्षित रह जाएगा? क्या राजनीति के बिना आप सुरक्षित रह जाएंगे? अगर सरकार इसी तरह से तानाशाह और अत्याचारी होगी तो क्या आपके आने वाली पीढ़ी, आपके बच्चे सुरक्षित रह जाएंगे? नहीं रह सकते। तो जो लोग आवाज उठा रहे हैं उनके साथ खड़े क्यों नहीं होते? গতিকে এতিয়া মুছলমান জনতাক, হাজাৰ হাজাৰ মুছলমান, লাখ লাখ জনতাক এতিয়া মুছলমান জনতা ওলাই আহিবলৈ আহ্বান জনাইছে সুপ্ৰিম কোৰ্টৰ এডভোকেটে। গতিকে আপোনালোকে ভাবক, ইভিএমৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ জনতা ওলাই আহিছে। একমাত্ৰ কাৰণ হৈছে ইলেক্ট্ৰনিক ভোটাৰ মেচিন। ইলেক্ট্ৰনিক ভোটাৰ মেচিনৰ দ্বাৰা হেক কৰিব পাৰি আপোনাৰ ভোট অন্য এজন প্ৰাৰ্থীলৈ, আপোনাৰ বিৰোধী প্ৰাৰ্থীলৈ আপোনাৰ ভোট প্ৰদান কৰিব পাৰি, প্ৰেৰণ কৰিব পাৰি। আপোনাৰ ভোট, আপুনি ভোট দিছে অন্য এজনক, কিন্তু অন্য দলে আপোনাৰ ভোটটো লাভ কৰে ইলেক্ট্ৰনিক ভোটাৰ মেচিনৰ সহায়ত। আৰু ইলেক্ট্ৰনিক ভোটাৰ মেচিনৰ সহায়ত বিভিন্ন সময়ত ভোট জিকাৰ প্ৰয়াস চলাইছে একাংশ ৰাজনৈতিক দলে। কিন্তু আজিৰ দিনটোত সুপ্ৰিম কোৰ্টৰ অধিবক্তাই এক ইণ্টাৰভিউ সময়ত কৈছে যে মুছলমান সমাজক দমন কৰিবৰ বাবে ইভিএম ব্যৱহাৰ কৰা হৈছে আৰু এই ইভিএমৰ দ্বাৰা ৰাজপথত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এগৰাকী মুছলমানৰ ন্যায় বিচাৰিছে অধিবক্তাই, সুপ্ৰিম কোৰ্টৰ অধিবক্তা। তেওঁ সুপ্ৰিম কোৰ্টৰ এজন এডভোকেটে এতিয়া মুছলমানৰ ন্যায় বিচাৰিছে, কাৰণ মুছলমানে যাক ভোট দিয়ে সেই মুছলমানৰ ভোট অন্য এজনক তাত গৈ পায়। তেনেস্থলত এতিয়া ইভিএমৰ বিৰুদ্ধে সম্পূৰ্ণ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাইছে সুপ্ৰিম কোৰ্টৰ অধিবক্তাই। আৰু দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ সেই দৃশ্য দেখুৱাইছিলোঁ যে ইভিএম লাইভ টেলিকাষ্টত দেখুৱাইছিল ইভিএম কেনেকৈ হেক কৰে। আপুনি এটা আপেলৰ ছবিত ভোট দিছে, আপেলৰ দুটা ছবি, দ্বিতীয়জনে সেই আপেলৰ ছবিতে ভোট দিছে, কিন্তু আপোনাৰ সেই দুটা ভোট লাষ্ট টাইমত আপোনাৰ যিটো প্ৰিভিউ হয় সেই প্ৰিভিউটো আপোনাক আপেলৰ ছবি দুটা ভোট দিয়া দেখুৱাব, কিন্তু যিটো কাউণ্টিং হয় লাষ্ট ফাইনেল ষ্টেজত আপোনাৰ এটাহে আপেলৰ তাত ভোট আহিব, বা যিকোনো ছবিয়ে হওক, যিকোনো চিহ্নই হওক। গতিকে দুটা ভোট আপুনি কণ্টিনিউৱাছলি দিছে, তাৰ পাছত আপোনাৰ ভোট এটাহে আহিব। তেনেকুৱা ধৰণৰ লাইভ টেলিকাষ্ট আপোনালোকক দেখুৱাইছিলোঁ। পুনৰ বিজেপি চৰকাৰ আহিলে বিপদত পৰিব পাৰে এতিয়া মুছলমান জনতা। বিজেপি চৰকাৰৰ পৰা আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে দেশৰ মুছলমান, এয়া দাবী কৰা হৈছে। এয়া আমাৰ কথা নহয়, এগৰাকী SCৰ অধিবক্তাৰ। মুছলমান জনতাৰ ভালৰ বাবে বিৰোধিতা কৰা হৈছে ইভিএমৰ। SCৰ এগৰাকী অধিবক্তাৰ এই মন্তব্য। ইভিএমৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দিল্লীৰ হাজাৰ হাজাৰ জনতা। পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচন আহি আছে, পৰৱৰ্তী সময়ত কি দৃশ্যই দেখা দিয়ে, ইভিএমৰ ক্ষেত্ৰত কি ধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰে, সেয়া আপোনালোকক পৰৱৰ্তী সময়ত আমি DY365 ডিজিটেল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
समाज के साथ हम पूरी ईमानदारी के साथ, पूरी ताकत के साथ सीए एनआरसी से लेकर अब तक खड़े रहे हैं। उनकी आवाज उठाने में हमने कोई कसर नहीं छोड़ी पूरे देश में। लेकिन आज जब हम जंतर मंतर पर हमारा प्रोग्राम था, मुस्लिम समाज नदारद था। क्यों नदारद था? हम तो आपकी आवाज उठा रहे हैं ना, हमने तो आपसे कोई वोट नहीं मांगी ना, हमारा तो कोई स्वार्थ नहीं है ना। वो लड़ाई जो ईवीएम की हम लड़ रहे हैं वो तो तमाम मुस्लिम समाज की है। इस देश में अगर मोदी सरकार 2024 में जीत के आ गई, अगर ईवीएम से चुनाव हुआ तो सबसे ज्यादा और सबसे पहले निशाने पर तो मुस्लिम समाज ही होगा। और है भी। मॉब लिंचिंग किसकी हो रही है? मुस्लिम समाज की। तो मुस्लिम समाज आता क्यों नहीं हमारे साथ? अगर की आवाज उठा रहे हैं, आप उनके साथ भी नहीं आओगे तो फिर कौन आपके साथ में खड़ा होगा? फिर क्या होगा? नेता विहीन समाज हमेशा मात खाता है। ये उनको सोचना है। तो मैं जो देख पाया हूं, निश्चित रूप से मुस्लिम समाज एक अच्छा समाज है, पर उसकी लीडरशिप चुनने की और लोगों के साथ में खड़े होने की जो तरीका है बिल्कुल समझ के बाहर है। अगर चेतना की कमी, कुछ नहीं, कोई राजनीतिक चेतना नहीं है। असदुद्दीन ओवैसी साहब को वो बुरा भी कहेंगे, वोट भी नहीं देंगे, लेकिन उनकी मीटिंग कहीं भी होगी तो आप देखिए किस तरह से भीड़ आती है अंधाधुंध। तो फायदा क्या उसका? इसके अलावा अगर उनका कोई धार्मिक फंक्शन है, केवल एक आवाज लगानी होती है मस्जिद में और वो सारे के सारे वहां पहुंच जाते हैं, जहां बुलाओ लाखों की भीड़ आती है। धर्म आपका है, आप अपने घर में भी उसको अपना सकते हैं। आप जा रहे हैं धार्मिक अपने प्रदर्शन में, जाइए, बहुत अच्छी बात है। लेकिन क्या राजनीति के बिना आपका धर्म सुरक्षित रह जाएगा? क्या राजनीति के बिना आप सुरक्षित रह जाएंगे? अगर सरकार इसी तरह से तानाशाह और अत्याचारी होगी तो क्या आपके आने वाली पीढ़ी, आपके बच्चे सुरक्षित रह जाएंगे? नहीं रह सकते। तो जो लोग आवाज उठा रहे हैं उनके साथ खड़े क्यों नहीं होते हो?